বৰ্তমান সময়ত উন্নয়নৰ কথা যদি ক'বলৈ যাওঁ এই ৰাস্তাটো তাৰে এটা উদাহৰণ। পশ্চিম কাৰ্বি আংলঙত অৱস্থিত ডালিমবাৰী আৰু ৰজাগাঁও সংযোগী পথ আৰু এই ৰাস্তাটোৰে হোজাই বা গুৱাহাটী জাগিৰোড বিভিন্ন ঠাই আমি সোনকালে এই ৰাস্তাদি গ'লে আমি পাব পাৰোঁ। আৰু এই ৰাস্তাটো প্ৰায় ডালিমবাৰীৰ পৰা যদি আমি ক'বলৈ যাওঁ ৰজাগাঁওলৈকে প্ৰায় 40 কিলোমিটাৰ হ'ব বা ইফালে সিফালে হ'ব পাৰে, মই এটা আনুমানিকহে কৈছিলোঁ। আৰু আগতে এই ৰাস্তাটো খুবেই বেয়া আছিলে, খুবেই বেয়া যথেষ্ট বেয়া আছিলে। আৰু এতিয়া যিহেতু ৰাস্তাটো বনাই আছে, ডালিমবাৰীৰ পৰা বনাই আনিছে, বৰ্তমান বামুণী পাইছেহি, হয়তো কেইদিনমানৰ পিছত বৰকক, তামোলবাৰী, তাৰপিছত টেংৰালাংচু, ৰজাগাঁও পাই যাবগৈ। আৰু এইটোৱে চৰকাৰক উন্নয়নৰ কথা সকলোৱে কৈ থাকে। মই বিশেষকৈ কোনো চৰকাৰৰ সমৰ্থক নহয় বা বিৰোধীও নহয়, কোনো দলৰ হৈ কথা কোৱা নাই, কিন্তু চবেই যিহেতু কথা কয় এই ৰাস্তাটো তাৰে এটা উদাহৰণ। আমি যিহেতু সমালোচনা কৰোঁ হয়, কিন্তু কিছুমান কথা চৰকাৰক আমি সমৰ্থনো জনাব লাগে আৰু যিটো ভাল কাম কৰে সেইটোক আমি মানিও ল'ব লাগে। আৰু এইটো এটা তাৰে উদাহৰণ, সেইকাৰণে চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। এইখন হৈছে ভকচং বজাৰ, আৰু ভকচং বজাৰ বুলি ক'লে সেই আগৰ পৰিৱেশ নাই, এতিয়া যথেষ্ট উন্নয়ন হৈছে, যথেষ্ট কাম কৰিছে। ভিডিঅ'টো ধন্যবাদ।